নমস্কাৰ ছাত্ৰদেৱ স্বাগতম জনাইছোঁ এছএমপিএছচি টিউশ্যনলৈ মই যে আপোনাৰ মাজলৈ লৈছোঁ ক্লাছ 10ৰ ইংৰাজীৰ প্ৰথম লেসন এই লেটাৰটো গডৰ কুৱেশ্যন আনসাৰ দ্বিতীয় পাৰ্টটো ইয়াৰ আগত এটা পাৰ্ট যদি চোৱা নাই চাব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে কুৱেশ্যন নম্বৰ 6 হু ৰিড দ্য লেটাৰ চিঠিখন কোনে পঢ়িছিল এনসাৰ দ্য পোষ্টমাষ্টাৰ ৰিড দ্য লেটাৰ পোষ্টমাষ্টাৰজনে চিঠিখন পঢ়িছিল কুৱেশ্যন নম্বৰ 7 হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেন পোষ্টমাষ্টাৰজনে কি কৰিছিল এনসাৰ দ্য পোষ্টমাষ্টাৰ হেল্প লেনচু by sending money on behalf of God. Lensu had written a letter God helped him money. The postmaster did not want to suck Lensu's faith in God, so he collect money and sent to Lensu. ভগৱানৰ হৈ পোষ্টমাষ্টাৰজনে লেনচুৰ বাবে পইচা পঠাইছিল লেনচুৱে ভগৱানৰ নামত এখন চিঠি লিখিছিল পইচা বিচাৰি সেইবাবে পোষ্টমাষ্টাৰজনে লেনচুৰ বিশ্বাস অটুট ৰাখিবৰ বাবে নিজে পইচা গোটাই লেনচুলৈ পঠিয়াইছিল কোৱেশ্যন নম্বৰ 8 was Lensu surprised to find a letter for him written from him with money in it লেনচুই চিঠি সৈতে পইচা লাভ কৰি আচৰিত অনুভৱ কৰিছিল নেকি answer no Lensu was not surprised to find a letter for him with money in it because he had full faith in God he knew that God saw everything even in one's conscience নাই লেনচুই চিঠিখনৰ হৈতে পইচা লাভ কৰি কোনো আচৰিত হোৱা নাছিল কিয়নো তেওঁৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল তেওঁ জানিছিল যে ভগৱানে সকলোৰে মনৰ ভিতৰৰ দুৰৱস্থা বুজি পায় Question number 9 What made him angry কি কথাত তেওঁৰ খং উঠিছিল answer Lensu asked for 100 pieces from God but God sent him only 17 pieces it was not good on God's part his made him angry লেনচুৱে ভগৱানৰ পৰা 100 টকা বিচাৰিছিল কিন্তু ভগৱানে মাত্ৰ 70 টকা দিছিল যেটো ভগৱানৰ হাতত অসম্ভৱ হয় এইটো কথাতে লেনচুৰ খং উঠিছিল আজি পাৰ্টত এইখিনি আছিল বাকি আৰু কিছু কোৱেশ্চন আছে এনেদৰে মই ইংৰাজী কুৰাহনি লেসনটো কুৰাহনি কোৱেশ্চন দিম লগতে তোমালোকক ইংৰাজী কিতাপখনৰ কুৰাহনি কোৱেশ্চন ক্লিয়াৰ কৰি তোমালোক ভালকৈ পঢ়িবলৈ আশা কৰি ইমানটো সমাপ্ত কৰিছোঁ নমস্কাৰ